আৰু এই সম্পৰ্কত বিদ্যালয়সমূহত সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে কি সমস্যাৰ সন্মুখীন হৈ আছে, আনুষ্ঠানিকভাৱে নহলেও আমি অনানুষ্ঠানিকভাৱে বহু সময়ত কথা বতৰা পাতিছো, আমি অৱগত হৈ আছো। মই সেইকাৰণে মোৰ কথাবোৰ দীঘলীয়া কৰিবলৈ ইয়ালৈ থিয় হোৱা নাই। আমি গুৱাহাটীত নাছিলো, নহলে যোৱাকালি আহিলো, কিন্তু আমি ঠিক কৰি ললো যে নহয়, প্ৰাথমিক শিক্ষণ সন্মিলনে পাতিছে অভিৱৰ্তন। ইয়াৰ আগতেও আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ সকলো শিক্ষক সংগঠনৰ যেতিয়া সভা সমিতি হয়, এই সভা সমিতিসমূহত মই আজি প্ৰথম কবই লাগিব যে আমি প্ৰাথমিক স্তৰৰ শিক্ষাৰ উপৰিও প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ আমাৰ শৈক্ষিক সমস্যাবিলাকৰ যেতিয়া লৈ আমি আলোচনা কৰো, সেই আলোচনাসমূহত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ যি নেতৃত্ব, দুয়োগৰাকীৰ উপস্থিত আছে নীলাক্ষী গগৈ মহোদয় আৰু ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়া আৰু আন বিষয়ববীয়াসকলে যি ধৰণে ভূমিকা লয়, সেই ভূমিকাৰ কথা আমি পুনৰ স্বীকাৰ কৰি গৈছো। কাৰণ তেখেতসকলে নাযাবও পাৰে ক'বলৈ যে আমাৰ প্ৰাথমিক স্তৰৰ বিষয়ে আমিনো মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ কথা কেলেই মাত মাতিব লাগে। কিন্তু প্ৰাথমিক শিক্ষক সন্মিলনে নিজৰ দায়িত্ববোৰ সদায় দেখুৱাই আহিছে আৰু সকলো সময়তে এটা নেতৃত্ব লৈ আহিছে। অকল তেখেতসকলে নিজৰ সংগঠনটোৱে নহয়, আন আন শিক্ষক সংগঠনসমূহৰ লগতো বিষয়সমূহৰ ওপৰত আলোচনা কৰিছে, সংগঠিত কৰিছে আৰু ছাত্ৰ সন্থাই লোৱা প্ৰতিটো প্ৰয়াসৰ প্ৰতি আনকো সংগঠিত কৰি তেখেতসকলে এটা সুকীয়া নেতৃত্ব লৈছে। আপোনালোকে জানে, কিন্তু মই আজি এই ৰাজহুৱাভাৱে অভিৱৰ্তনত এই সুবিধা পাই আমি অসম ৰাজ্যিক শিক্ষক সন্মিলনীৰ মূল নেতৃত্ব নীলাক্ষী গগৈ মহোদয়া, ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়া প্ৰমুখে সকলো নেতৃবৰ্গক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা ৰাজহুৱাভাৱে জনাইছো। এতিয়া সমস্যাবিলাকৰ সম্পৰ্কত এটা লিখিত বক্তব্য আমাৰ হাতত তুলি দিয়া আছে। খুব কম সময়ৰ ভিতৰত এইখিনি পঢ়ি চালো। ইয়াত নিমত কৰিবলৈ একো নাই। মই বিষয়ৰ ওপৰত ব্যাখ্যা লাগি ধৰিবলৈ খোজা নাই, কাৰণ প্ৰতিটো বিষয়ৰ ওপৰত যদি মই ব্যাখ্যা লাগি ধৰিব খোজো, ব্যাখ্যাৰ অন্ত নাই। কিন্তু আচৰিত লাগে যে আমাৰ জাতীয় জীৱনক শক্তিশালীভাৱে যদি আমি আগুৱাই নিবলগীয়া হয়, আমাৰ ভিত্তি শক্তিশালী কৰিব লাগিব। ডাঙৰ ডাঙৰ কথা বহুতে ক'ব পাৰি, কিন্তু জাতীয় জীৱনক শক্তিশালী কৰিবলগীয়া হলে আমাৰ ভিত্তি শক্তিশালী কৰিব লাগিব। আৰু ভিত্তিটো হল প্ৰাথমিক শিক্ষাৰ ভিত্তি। আৰু প্ৰাথমিক শিক্ষাৰ যেতিয়ালৈকে ভিত্তি শক্তিশালী নহয়, আমি ডাঙৰ ডাঙৰ কথা ক'ব পাৰিম, আমাৰ নেতাসকলে ডাঙৰ ডাঙৰ কথা ক'ব পাৰিব, কিন্তু জাতীয় জীৱনক শক্তিশালীভাৱে কিন্তু থিয় কৰিব নোৱাৰিব। কাৰণ ভেটি দুৰ্বল হলে কেনেকে জাতি থিয় হ'ব? আৰু সেইকাৰণে প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব, তাক পৰিকল্পিতভাৱে আগুৱাই নিব লাগিব। আৰু এই ক্ষেত্ৰত প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰয়োজনীয় সময়সূচী পদক্ষেপ সদায় লৈ আহিছে। আৰু এই ক্ষেত্ৰত আমি কেৱল সহযোগিতাৰ সমৰ্থনে আগবঢ়াই গৈ আছো। ইয়াত নতুনকে আৰু ভাবিবলৈ চিন্তা কৰিবলৈ বা ৰূপৰেখা অংকন কৰিবলৈ একো নাই। ইয়াত ৰূপৰেখা অংকন কৰি থৈ আছে। কেৱল ৰূপৰেখা কাৰ্যকৰী কৰিবলৈ আমি কি ব্যৱস্থা ল'ব লাগে, সেই কথাটোৱে অভিৱৰ্তনে ঠিক কৰি ল'ব লাগে। বিষয় কি ইতিমধ্যে নিৰ্ধাৰণ হৈ আছে, সমস্যাবোৰ কি চিনাক্ত হৈ আছে, সমাধানৰ উপায় কি তাকো কৈ দিয়া আছে। কেৱল সমাধানৰ উপায়বোৰ কাৰ্যকৰী কৰিবলৈ আমি কি ধৰণে হেঁচা প্ৰয়োগ কৰিব লাগে, কি কৌশল ল'ব লাগে, সেইটোহে অভিৱৰ্তনে নিৰ্ধাৰণ কৰি লোৱাৰ প্ৰয়োজন। আৰু সমস্যাবিলাকৰ কথা আমি পাতি আছো। আজিলৈকে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাই, এই কথাটো বাৰু কিমান দিন আমি ক'ব লাগে? আমাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদটো দিব লাগে এই কথাটো কৈয়ে থকা হৈছে। দিম ক'লে, সন্মিলনীৰ প্ৰকৃত সময়সূচীত কৌশলৰ কাৰণে দিম বুলি ক'লে, দি আকৌ নিদিয়ে। এতিয়া দিব নিশ্চয়তা নাই, সকলোকে দিব সেই কথাটো কোৱা নাই। গতিকে দিম, কিমান দিম, আধা দিম, বাকীবোৰ কেতিয়া দিম, উত্তৰ নাই। গতিকে অভিৱৰ্তনে একদম স্পষ্টকে এই মতটোৱে ল'ব লাগে যে কোনো কথা নাই, আমাৰ প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ পদটো সকলো বিদ্যালয়ত দিব লাগে। কিমান দিনৰ ভিতৰত দিব এই কথা নিষ্পত্তি কৰিব লাগে। আৰু এইটোৱে সময়, এটা সময় যিটো সময়ত দায়িত্ব থকাসকলে ৰাইজৰ ওচৰত তেওঁলোকে আহিবলৈ বাধ্য হ'ব। তেওঁলোকে এতিয়া আমাৰ ওচৰত আহিবলৈ বাধ্য, আপোনালোকৰ ওচৰত আহিবলৈ বাধ্য। গতিকে আমাৰ এইবাৰ প্ৰশ্নটো সকলোতে যদি যি অঞ্চললৈ যাব এটাই যদি প্ৰশ্ন কৰো যে আমাৰ প্ৰাথমিক বিদ্যালয়ত সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক কেতিয়া দিব কওক, এই কথাটোকে যদি আমি প্ৰশ্নমান হিচাপে থিয় কৰাব পাৰো, তেতিয়াহ'লে আমি তাৰ এটা উত্তৰ পাম। প্ৰশ্ন কৰাৰ কিন্তু সময় আহি পৰিছে। আৰু এইটো সময় এইকেইটা মাহত তেওঁলোকে আমাৰ ওচৰলৈ আহিব, আৰু আমাৰ ওচৰলৈ আহিলে এই প্ৰশ্নবোৰ উত্থাপন কৰাটো অত্যন্ত প্ৰয়োজন।
এক নম্বৰ কথা। ২ নম্বৰ কথা, মই বাকীবোৰ সমস্যাৰ কথা নকওঁ, কিন্তু আমাৰ প্ৰাথমিক বিদ্যালয়ত সকলো বিদ্যালয়ত প্ৰাথমিক প্ৰধান শিক্ষক লাগে। এই কথাটো উত্তৰ দিব নোৱাৰাটো চৰকাৰখনৰ ব্যৰ্থতাৰ বাহিৰে আমি কোনো ধৰণৰ শব্দও নাই ক'বলৈ। কিন্তু আমি এতিয়া মই সমস্যা সমালোচনা এইবিলাকতো কেনেকৈ সমাধান কৰিব পাৰি তাৰ কৌশলটো আমি যদি ল'বলগীয়া হয়, তেতিয়াহ'লে এই সময়টোত এই ১-১.৫ মাহ আমি প্ৰশ্ন উত্থাপন কৰি তেওঁলোকক ব্যক্তিগ্ৰস্ত কৰি তেওঁলোকৰ পৰা উত্তৰ আদায় কৰাটোৱে সময়। দ্বিতীয় কথাটো হ'ল বৃত্তি পৰীক্ষা। মানে আগতে বৃত্তি পৰীক্ষা বুলি ক'লে কিমান ভাল লাগে, বৃত্তি পালে, বৃত্তি পোৱাটো কিমান এটা উৎসাহৰ কথা। গতিকে এই বৃত্তি পৰীক্ষাৰ কাৰণেও প্ৰাথমিক শিক্ষক সন্মিলনে ক'বলগীয়া হৈছে যে বৃত্তি পৰীক্ষাটো কিয় নাপালে। এইটো বাৰু আমি প্ৰশ্ন কৰিবলগীয়া কথা নে চৰকাৰখনে উত্তৰ দিবলগীয়া কথা যে বৃত্তি পাতিম, আমি অমুক তাৰিখেও পাতিম, ভালকে পাতিম, এইটোহে ক'ব লাগে। ডাঙৰ ডাঙৰ কথা কৈ থাকে, কিন্তু আমাৰ যিবোৰ বুনিয়াদী প্ৰশ্ন এইবিলাকৰ কিন্তু কোনো উত্তৰ নাই। এই বিষয়সমূহৰ উপৰিও আটাইতকৈ ডাঙৰ কথাটো হ'ল এই অনাশৈক্ষিক কামৰ কাৰণে শিক্ষকক নিয়োজিত কৰা। এইটো সাংঘাতিক এটা কাম। আমি সকলোৱে সেই ক্ষেত্ৰত আমি দেখি আছো। আৰু এটা কথা খুব ভাল হৈছে, প্ৰাথমিক শিক্ষক সন্মিলনে যিখন প্ৰস্তুত কৰিছে, ইয়াত মানে ৪৯টা মান মানে তালিকা দি দিছে। আৰু ৰাইজে জনা উচিত, আমি যে কৈ থাকো যে অশৈক্ষিক কামত শিক্ষকক নিয়োজিত কৰাৰ কথাটো, আমি ভাবো যে এই পৰিৱৰ্তনৰ পিছত এই তালিকাখনে খুব বেছিকে প্ৰকাশ কৰিব লাগিব। ৪৯টা কাম, মানে লিষ্টখন গাই থাকিলে তাৰ অন্তই নাই। মানে কি কাম আমাৰ সন্মানীয় শিক্ষকসকলে নকৰে। শিক্ষকৰ কাম হ'ল, সন্মানীয় শিক্ষাগুৰুসকলৰ কাম হ'ল ছাত্ৰ ছাত্ৰীক পঢ়োৱা, পৰীক্ষা লোৱা আৰু শৈক্ষিক কামত আত্মনিয়োগ কৰা। এতিয়া আমাৰ শিক্ষকসকলক কি কাম দিয়ে, মই লিষ্টখন মই পঢ়ি আছো এতিয়া এই মিনিটত। শিক্ষকসকলক আমাৰ কাম দিছে খেল মহাৰণ, নেমু পুলি ৰোৱা। এইটো হ'ল আমাৰ শিক্ষকৰ কাম দিছে। আমি আচলতে প্ৰশ্নই কৰিবলগীয়া, আৰু মই অভিৱৰ্তনক সুধিব খোজো অসম চৰকাৰখনৰ প্ৰতি যে আমাৰ প্ৰাথমিক শিক্ষকসকলৰ কামটো নেমু পুলি ৰোৱাটো নেকি? প্ৰশ্ন কৰিব লাগে তেওঁলোকক আচলতে। ইয়াত মই যিখন মই ধন্যবাদ দিছো সন্মিলনক, খেল মহাৰণ, নেমু পুলি ৰোৱা আৰু প্ৰধানমন্ত্ৰী ৭৫ জন্ম দিৱস উপলক্ষে ৭৫টা গছ পুলি ৰোৱা, মানে খুব সুন্দৰকে প্ৰস্তুত কৰিছে। এইটো নালাগে আচলতে। মই ভাবো যে এইকেইটা কথাকে খুব মানে ভালকে উত্থাপন কৰাটো উচিত হ'ব। মই গাই নিদিওঁ আৰু মানে যিমানখিনি কৰিব লগা হৈছে প্ৰাথমিক শিক্ষক সন্মিলনে সকলোখন লিষ্ট উলিয়াইছে। মোৰ হিচাপ কৰোঁতে ৪৯টা হৈছে। ৪৯টা হয়নে বাৰু? ৪৯টা কাম আমাৰ প্ৰাথমিক শিক্ষকসকলক আমাৰ শিক্ষা ল'ৰা ছোৱালী পঢ়াৰ উপৰিও মানে পঢ়াক বাদ দি ৪৯টা কাম কৰিব দিছে। এইটো কাম আমাৰ নহয়। আজি অভিৱৰ্তনে মই অনুৰোধ কৰিম যে অসম চৰকাৰে অসমৰ সন্মানীয় প্ৰাথমিক শিক্ষকসকলক ছাত্ৰ ছাত্ৰীক পঢ়া শুনোৱা কামৰ বাদ দি এই যি ৪৯টা কাম দিছে আমি অগ্ৰাহ্য কৰিব লাগে। আজি অভিৱৰ্তনে এইটো অগ্ৰাহ্যমূলক প্ৰস্তাৱ ল'ব লাগে। আমি ছাত্ৰ সন্থাই প্ৰস্তাৱ আমি আগবঢ়াইছো। এই ৪৯টা কাম শিক্ষকসকলৰ, সন্মানীয় শিক্ষকসকলৰ কাম নহয়। এই কামকেইটা অগ্ৰাহ্য কৰিব লাগে। আৰু দুটা কথা কৈছে যে লোকপিয়ল আৰু নিৰ্বাচন চলোৱা কামটো শিক্ষকসকলে চলোৱা আপত্তি নাই বুলি কৈছে। ঠিকে আছে, কিন্তু বাকী ৪৯টা আমি যিহেতু অভিৱৰ্তন পাতিছো, আমি সকলো যিহেতু সমবেত হৈছো, আমি এই কথা খুব সজোৰে ক'ব খুজিছো। অভিৱৰ্তনৰ এইটো মূল প্ৰস্তাৱ হ'ব লাগে যে আমাৰ সন্মানীয় শিক্ষকসকলক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিব নালাগে, আৰু তালিকা দিব লাগে যে ৪৯টা কাম অভিৱৰ্তনে অগ্ৰাহ্য কৰিছে। এইকেইটা কাম আমাৰ শিক্ষকসকলৰ কাম নহয়। এনে অনাশৈক্ষিক কামত জড়িত বুলি ক'লে মানুহে বৰ হেৰি নহয়, ক'বইতো যে কিছুমান কাম শিক্ষকে কৰিবই লাগিব বুলি কব।